মানুহক মানুহৰ পৰা দূৰ কৰা প্ৰথম বস্তুটো হ'ল কথা আৰু দ্বিতীয়টো হ'ল টকা। যিসকল মানুহে সৰু সৰু কথাতে কান্দে, সেইসকল লোকে আনৰ কথা মগজুৰে নহয়, হৃদয়েৰে ভাবে। বাহানাৰ সলনি নিজৰ সাহস শক্তিশালী কৰক, সফলতা পাবই। ডাষ্টবিনত পৰি থকা ৰুটিটোৱে কি শিকাই জানে? ই শিকাই যে মানুহে পেট ভৰাৰ পিছত নিজৰ অস্তিত্ব পাহৰি যায়। সপোন আৰু লক্ষ্যৰ মাজত এটাই পাৰ্থক্য আছে, সেইটো হ'ল সপোনৰ কাৰণে লাগে বিনা পৰিশ্ৰমৰ টোপনি আৰু লক্ষ্যৰ বাবে লাগে বিনা টোপনিৰ পৰিশ্ৰম। যিসকলে আপোনাক ভাল নাপায়, সেইসকলৰ বাবে আপুনি সাৱধান হোৱাৰ দৰকাৰ নাই। কিন্তু সেইসকলৰ বাবে সাৱধান হ'ব যিয়ে আপোনাৰ লগত ভাল পোৱাৰ নাটক কৰে। অনুভূতি, মায়া আৰু ভালপোৱা যিমান কম প্ৰকাশ কৰিব, মানুহে আঘাত কৰাৰ সুযোগ সিমানেই কম পাব। সম্পৰ্ক কেতিয়াও দূৰত্বৰ বাবে শেষ নহয়। সম্পৰ্ক শেষ হয় এক পক্ষৰ প্ৰয়োজন শেষ হোৱাৰ বাবে। মানুহক দায়িত্ববোধ শিকাই দিব নালাগে, পৰিস্থিতিয়ে মানুহক দায়িত্বশীল বনাই দিয়ে। অতীতৰ স্মৃতি আৰু ভৱিষ্যতৰ চিন্তাই মানুহৰ আধা জীৱন নষ্ট কৰে। আচলতে আবেগ লুকাই ৰাখিব লাগে, অতি আবেগে মানুহক আগবাঢ়িব নিদিয়ে। যদি আপুনি কাঁইটবিহীন কোনো পথ বিচাৰি পায়, তেন্তে বুজিব যে সেইটো কোনো অন্ধ মানুহৰ পথ, তাত কোনো সাফল্য লুকাই নাথাকে। কোনেও কাৰোবাৰ বাবে যোগ্য নহয়, যোগ্যতা বিবেচনা কৰিব লাগে। জীৱনটো ৰঙীন কৰিবলৈ ৰঙৰ প্ৰয়োজন নহয়, প্ৰয়োজন মাথো এটা ভাল সম্পৰ্কৰ। অপ্ৰিয় যদিও সত্য কথা, টকাই মানুহক বিলাসিতাহে দিব পাৰে, মনৰ সুখ দিব নোৱাৰে। আৰু বহুত মানুহে এইটো ভুল কৰি সকলো সম্পৰ্ক পাহৰি যায় আৰু কেৱল টকাৰ পাছত দৌৰে। আৰু শেষত টকা ভোগ কৰিবলৈও মানুহ নাথাকে আৰু হাতত সময়ো নাথাকে। পৃথিৱীৰ সকলোতকৈ ভাল কিতাপখন আমি নিজেই। নিজকে বুজক, সকলো সমস্যা সমাধান হ'ব। আমাৰ আটাইতকৈ ভাল শিক্ষক কোন জানে? আমাৰ ভুলবোৰ। সেয়ে ভুলৰ পৰা শিকিব লাগে। সাহস কৈ দেখুওৱা নহয়, সাহস কেৱল কৰি দেখুওৱা হয়। যিয়ে নিজৰ ভাৱনা বদলাব নোৱাৰে, তেওঁ পৃথিৱীত একো কৰিব নোৱাৰে। ভাল কথা আৰু ভাল মানুহ সহজে কোনেও বুজি নাপায়। কামত অকলশৰীয়া হ'লে সহায় কৰিবলৈ অনেক মানুহ পোৱা যায়, কিন্তু জীৱনটো আগবঢ়াই নিবলৈ অকলশৰীয়া এজনক কিমান বেছি কষ্ট হয়, তেওঁহে বুজি পায়। এৰি যোৱাৰ অনেক অজুহাত থাকে জীৱনত। আহক আমি সকলোৱে লগ হোৱাৰ কাৰণ বিচাৰোঁ। সময়ৰ অভ্যাসটো বৰ ভাল, যেনেকৈয়ে নহওক কিয় পাৰ হৈ যায়। সহায় এনেকুৱা এটা বস্তু, কৰিলে মানুহে পাহৰি যায় আৰু নকৰিলে মানুহে মনত ৰখায়। কিমান আচৰিত আমি মানুহবোৰ, বাস্তৱত কমকৈ আৰু ফটোত পজ দি বেছিকৈ হাঁহো। জীৱনত সদায় সাজু হৈ থাকিব। মানুহ আৰু বতৰ কেতিয়া পৰিৱৰ্তন হয় কোনেও নাজানে। আপোনালোকে নিশ্চয় ঝুলনাত খেলিছে। ঝুলনাখন যিমান পিছলৈ যায় আমি সিমানেই আগলৈও যাওঁ। সেয়ে জীৱনৰ ঝুলনাখন যিমানেই পিছলৈ নাযাওক কিয় ভয় নকৰিব, আগলৈও নিশ্চয় আহিব। কিছুমান মানুহ মমবাতিৰ দৰে, নিজে জ্বলি সম্বন্ধ জীয়াই ৰাখে, আৰু কিছুমান মানুহে আকৌ সেই সম্বন্ধক জুইৰ দৰে জ্বলায়। যিজনৰ সঁচা কোৱাৰ সাহস বহুত বেছি, ঘৃণাৰ পাত্ৰ সেইজনেই হয়। সুখী হৈ থাকিব বিচাৰিছে যদি জীৱনৰ সিদ্ধান্ত পৰিস্থিতি চাই লওক, পৃথিৱীখন চাই নহয়। যিয়ে পৃথিৱীখন চাই সিদ্ধান্ত লয় তেওঁ দুখী হ'বই। মৰা মাছে সদায় সোঁতৰ লগত চলে, কিন্তু জীয়া মাছে সদায় সোঁতৰ বিপৰীতে সাঁতোৰে। সেয়ে আপুনিও যদি জীয়াই আছে,
ভুলৰ বিৰোধিতা কৰিবলৈ শিকক। কিছুমান মানুহে কয় ৰাত গেই বাট গেই, কিন্তু তেওঁ নাজানে যে হৃদয়ত লগা কথাবোৰ পাহৰিবলৈ ৰাতি নহয়, গোটেই জীৱনটো কম হয়। ঘড়ীৰ কাঁটাডালে সদায় নিয়মত চলে, সেইকাৰণে মানুহে ইয়াক বিশ্বাস কৰে। আপুনিও নিয়মত চলক, আপোনাকো সকলোৱে বিশ্বাস কৰিব। যদি বেয়া সময়ত কোনোবাই ওচৰলৈ আহি কয় যে চিন্তা নকৰিবা, মই তোমাৰ লগত আছো, তেতিয়া সেই শব্দকেইটা মহৌষধ হৈ যায়। আনৰ চৰিত্ৰক সন্দেহ কৰাৰ আগতে নিজৰ চৰিত্ৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰিব। কেতিয়াবা প্ৰয়োজনতকৈ বেছি ভাবি এনেকুৱা কিছুমান সমস্যা সৃষ্টি কৰি লওঁ, আচলতে যিবোৰ সমস্যা নাছিল। মিছা আশা দিয়াতকৈ সঁচাকৈ মানা কৰাই ভাল। কেৱল প্ৰতাৰণা কৰাকে প্ৰতাৰণা কৰা নুবুজায়, কিয়নো কাৰোবাৰ লগত আপোনতাৰ নাটক কৰাটো তাতোকৈ বেছি প্ৰতাৰণা। সময়ৰ চকৰি সদায় বেগী, সেয়ে কেতিয়াও নিজৰ শক্তি আৰু ধনক লৈ অহংকাৰ নকৰিব। মানুহে শিকাইছে যে সময় পৰিৱৰ্তনশীল, আৰু সময়ে শিকাইছে যে মানুহো পৰিৱৰ্তনশীল। জীৱনত বেয়া সময়ত দিয়া সাৰথি আৰু সফলতাত পোৱা হাততালিয়ে বহুত শক্তি দিয়ে। জীৱনত ভাঙি পৰাটো দৰকাৰী, কিয়নো তেতিয়াহে বুজা যায় যে সহায়ৰ হাত আগবঢ়োৱা মানুহ কিমান। অহংকাৰৰ কাৰণে নহয়, কেতিয়াবা কেতিয়াবা কিছুমান মানুহক আত্মসন্মানৰ কাৰণেও লগ এৰিব লগা হয়। জীৱনত যি সমস্যাই নাহক, মা দেউতাৰ ওচৰত সমৰ্পণ কৰক। প্ৰত্যেক শাস্ত্ৰতে মা দেউতাক ভগৱানৰ আসন দিয়া হৈছে। জীৱনত যদি কিবা পাব বিচাৰিছে তেন্তে সময়মতে লৈ লোৱা, কিয়নো জীৱনে সুযোগ কম আৰু প্ৰতাৰণা বেছি কৰে। মন্দিৰ আৰু মছজিদত আমি ভগৱান আৰু আল্লাহৰ ওচৰত ভিক্ষা মাগিবলৈ যাওঁ, অথচ বাহিৰত আমাৰ পৰা ভিক্ষা খোজা ভিখাৰীজনক ঘূৰিয়েই নাচাওঁ। এয়াই আমাৰ সংস্কাৰ। ভুলে এই কথাটো প্ৰমাণ কৰে যে আপুনি যত্ন কৰিছে। আজি কঠোৰ পৰিশ্ৰম কৰা, তেতিয়া কালি বেলেগ হৈ ওলাবা। যত্ন শেষ উশাহটোলৈকে কৰিব, তেতিয়া হয় লক্ষ্য পাব, নহ'লে অনুভৱ। ধনী ব্যক্তিৰ 10টা লক্ষণ। ধনী ব্যক্তিসকলে নিজৰ লক্ষ্য স্থিৰ কৰে। 2. ধনী ব্যক্তিসকলে এটা সময়ত এটা ঠাইত লক্ষ্য কৰে। 3. ধনী ব্যক্তিসকলে সময়ক সন্মান কৰে। 4. ধনী ব্যক্তিসকল পৰিশ্ৰমী হয়। 5. ধনী ব্যক্তিসকলে কমকৈ খৰচ কৰে। 6. ধনী ব্যক্তিসকলে একেৰাহে শিকিয়েই থাকে। 7. ধনী ব্যক্তিসকলে ভাল মানুহৰ লগত বন্ধুত্ব কৰে আৰু তাৰ ভাৱনাও ডাঙৰ হয়। 8. ধনী ব্যক্তিসকলে কষ্ট স্বীকাৰ কৰিব পাৰে। 9. ধনী ব্যক্তিসকলে কেতিয়াও হাৰ নামানে। 10. ধনী ব্যক্তিসকলে কেতিয়াও এটা উপাৰ্জনৰ ওপৰত নিৰ্ভৰ নকৰে। জীৱনত ভাগৰি গৈছো, কিন্তু হাৰ নামানো, কিয়নো মোৰ মা দেউতাই মোৰ জয়ৰ বাবে ৰৈ আছে। জয়ী হ'ব বিচাৰে যদি নিজৰ পৰিশ্ৰমক বিশ্বাস কৰক, কিয়নো ৰুটি কুকুৰৰ ভাগ্যতো থাকে। নিজৰ সংগ্ৰামক তেতিয়ালৈকে গোপনে ৰাখা যেতিয়ালৈকে আপুনি সফলতা নাপায়। এইখন দুনিয়াত একো অসম্ভৱ নহয়। সাহস লগত ৰাখক, সপোন বাস্তৱলৈ পৰিৱৰ্তন হ'ব, কিছু পৰিশ্ৰম কৰক। যদি হাৰিম বুলি মনতে ভাবি আছে তেন্তে সেই সকল লোকক মনত পেলাওক যিসকলে কৈছিল তোমাৰ দ্বাৰা নহ'ব। লক্ষ্য এনেকুৱা এটা লোৱা যিটোৱে তোমাক ৰাতিপুৱা সোনকালে উঠিবলৈ বাধ্য কৰে। জীৱনৰ পৰা এটা কথাই শিকিছো, মানুহক একোৱেই হাৰ মনাব নোৱাৰে যেতিয়ালৈকে তেওঁ নিজে হাৰ নামানে।
কেৱল আত্মবিশ্বাস লাগে। জীৱনটো যিকোনো ঠাইৰ পৰাই আৰম্ভ হয়।